প্ৰতিশ্ৰুতি দিছে সেনেকৈ কাম কৰি আছে যে আমাৰ মাতৃক তেখেতে সন্মান অধিকাৰ দিব তেখেতে আমাক সন্মান দিয়ে এটা টিকেট দিয়াও হ'ল এই যে মাননীয় আমাৰ প্ৰতিভা ব্ৰহ্ম বাইদেউক কোকৰাঝাৰত বাউখুংগ্ৰি সমষ্টিত আমাক মহিলাক এটা টিকেট দিয়া হৈছে আৰু চৰকাৰ হোৱাৰ লগে লগে নমিনেটেড দুটা পাব এইটো মাননীয় আমাৰ সভাপতিয়ে ইতিমধ্যে ডিক্লেয়াৰ কৰা হ'ল মথনগুৰি সমষ্টিত আজি আহি মই এইটোৱে দেখা পালোঁ যে আজি এই যে যি ৰিলি ভাগ এটা প্ৰাইমাৰীতে 90% মহিলাই যদি ভাগ লৈছে এইটো নিশ্চয় জিতি যাব 100% আমাৰ শাহজাহান আলীয়ে জিতি যাব জিতাটো খাটাং তাক কোনেও ৰখাব নোৱাৰে যে আমাৰ শাহজাহান আলীক তেখেতে জিতিব কিয়নো মাতৃ আশীৰ্বাদ দিলে এইটো কোনেও ৰখিব নোৱাৰে এইটো জিতিব আৰু জিতিছে বুলি ক'লেও বিয়া নহয় 100%। পৰিৱৰ্তন যাত্ৰা আজি অন্তিমটো দিন আজি আমাৰ সামৰণি অনুষ্ঠান গোবৰ্ধনা প্ৰাইমাৰীৰ অন্তৰ্গত আমি আমাৰ ইয়াত আজি পৰিৱৰ্তন যাত্ৰাৰ সামৰণি কৰিব মথনগুৰি সমষ্টিৰ আৰু এই পৰিৱৰ্তন যাত্ৰাত আমি মূলতঃ আপোনালোকে জানে যে যি বেকাৰত্বৰ সমস্যা আছে আমাৰ যি নিবনুৱা সমস্যা আছে তাৰ পৰা আমি পৰিৱৰ্তন বিচাৰিছোঁ আমাৰ ৰাস্তা ঘাটৰ যি অৱস্থা আছে তাৰ পৰা আমি পৰিৱৰ্তন বিচাৰিছোঁ আমাৰ দৰিদ্ৰ মানুহৰ দুবেলা দুমুঠি খোৱাৰ যিখিনি অন্ন বস্ত্ৰ আৰু বাসস্থানৰ যি অৱস্থা আছে তাৰ পৰা আমি পৰিৱৰ্তন বিচাৰিছোঁ আৰু সৰ্বস্তৰৰ ৰাইজে এইবাৰ পৰিৱৰ্তন বিচাৰিছে বিগত 17টা বছৰে ভয় ভোগ আৰু ভ্ৰষ্টাচাৰৰ এক দুৰ্নীতিৰে যি পাহাৰ গঢ়ি পেলাই চৰকাৰ চলালে সেই চৰকাৰৰ সময়ত যি জংগলৰাজ প্ৰতিষ্ঠা হ'ল সেই জংগলৰাজৰ অৱসান ঘটাই পেলাই এক সুস্থ আৰু সঠিক গণতন্ত্ৰ এইবাৰ অনাৰ কাৰণে ৰাইজ ঐক্যবদ্ধ হৈ ওলাই আহিছে আৰু আমাৰ এই যি পৰিৱৰ্তনৰ পদযাত্ৰা ইয়াৰ জৰিয়তে আমাৰ ৰাইজে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে যে অনাগত সময়ত হাগ্ৰামা মহিলাই ডাঙৰীয়াক আৰু ৰাইজৰ প্ৰতিনিধি হ'বলৈ মানে তেওঁলোকে নিদিয়ে আৰু অনাগত সময়ত নিশ্চিতভাৱে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বিটিআৰত এক নতুন পৰিৱৰ্তনকামী চৰকাৰ আহিব আমি ৰাইজৰ যথেষ্ট সঁহাৰি পাইছোঁ আমি মূলতঃ দেখিবলৈ পাইছোঁ যিসকল দৰিদ্ৰ ৰাইজ দৰিদ্ৰ জনতা তেওঁলোকৰ পাব লগাখিনি যিখিনি অধিকাৰ সাংবিধানিক অধিকাৰ সেইখিনি তেওঁলোকে লাভ কৰা নাই আৰু তেওঁলোকক লুণ্ঠন কৰা হৈছে তেওঁলোকক ভয় ভাবুকিৰে বহু সময়ত তেওঁলোকৰ যিখিনি প্ৰাপ্য সেইখিনি কাঢ়ি লোৱা হৈছে যাৰ কাৰণে ৰাইজ ওলাই আহিছে আৰু ৰাইজে বিচাৰিছে শান্তি সমন্বয় ভাতৃত্ববোধ আৰু আকাংক্ষিত পৰিৱৰ্তন ডেফিনেটলি ইউপিপিএলৰ চৰকাৰ আহিব আৰু একক সংখ্যাগৰিষ্ঠতাৰে ইউপিপিএলৰ চৰকাৰ আহিব।